স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান আৰু আজিৰ মোৰ অতিথি মই প্ৰথমতে পৰিচয় কৰি দিছোঁ মন্ত্ৰী স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আৰু বিষয় বিটিচি নিৰ্বাচন তিৱা সাহিত্য পৰিষদৰ নিৰ্বাচন দুটাকৈ নিৰ্বাচনৰ সৈতে প্ৰত্যক্ষভাৱে পীযুষ হাজৰিকা জড়িত আছে আৰু শেহতীয়াকৈ কেইবাটাও ৰাজনৈতিক চৰ্চিত বিষয় আছে মন্ত্ৰীসভাৰ পৰা বিপিএফৰ তিনি মন্ত্ৰীৰ পদত্যাগ বা তেওঁলোকৰ মন্ত্ৰীসভাত আছে নে নাই থাকিব নে নাথাকে আৰু গুৰুত্বপূৰ্ণ কথা বদৰুণী ৰাজমল সম্পৰ্কত কেইবাটাও চৰ্চিত বিষয় আমি কথা পাতিম মই স্বাগতম জনাইছোঁ পুনৰ এবাৰ আৰু প্ৰথমেই আপুনি বিটিচি নিৰ্বাচনত এই পৰ্যায়ত যেতিয়া কৰোনা ভাইৰাছৰ এই ঢৌ শেষ হ'ল তাৰ পাছৰ পৰা লাগি আছে জড়িত হৈ আছে কি দেখিছে বিজেপিৰ সম্ভাৱনা কিমান চাওক বিটিচিত বিজেপিৰ কাৰণে মই এইটো নোহোৱা নোপোজা ঘটনা দেখিছোঁ মই যেতিয়া প্ৰথমে নিজেও গৈছিলোঁ 9টা সমষ্টিত মই সভা পাতিছিলোঁ বা মোৰ সভা হৈছিলে প্ৰত্যেকখন মিটিঙত 5000 বা তাতকৈ ততোধিক মানুহ আছিলে তেতিয়াই মই আহি গুৱাহাটীত কৈছিলোঁ যে বিটিচি ৰাইজে বিপিএফক ভোট দিব নোখোজে বিটিচি ৰাইজে বিজেপিক ভোট দিব খোজে গতিকে আমি এই ক্ষেত্ৰত এটা ডিচিশ্যন ল'ব লাগে আমাৰ দলৰ শীৰ্ষতম নেতৃত্ব এই ক্ষেত্ৰত পাছত ডিচিশ্যন লৈছিলে যে আমি ষ্ট্ৰংলি তাতে নামিব লাগে কাৰণ বিটিচিত 17 বছৰ কাল মানুহখিনি বঞ্চিত হৈ আছে তাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰেই কওক বা ৰাস্তা পথেই কওক চাকৰিৰ ক্ষেত্ৰতেই কওক আনকি খাদ্য সুৰক্ষাৰ চাউলখিনিও ভালদৰে পোৱা নাই গতিকে যেতিয়া মানুহে সমগ্ৰ অসমত বা সমগ্ৰ ভাৰতবৰ্ষত বিজেপিক ভোট দিছে বা বিজেপিক ভোট দিবলৈকে মন মেলিলে সেইখিনি সময়ত বিজেপি নথকাৰ সুযোগ ল'লে তাতে বিপিএফে যিহেতু তেখেতলোক আমাৰ মিত্ৰ দল আছিলে গতিকে তেখেতলোকৰ ঠাইত আমি কেণ্ডিডেট দিয়া নাছিলোঁ তাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি তেখেতলোক জিকিছিল কিন্তু তেখেতলোকে ৰাইজক কৰা অসন্মান ৰাইজৰ প্ৰতি তেখেতলোকৰ যি বঞ্চনা সেইবোৰৰ কাৰণে ৰাইজে এটা বিকল্প বিচাৰি আছিলে বিকল্প কি বিজেপি গতিকে আজি সেইকাৰণে আপোনালোকে দেখিছে বা আমি দেখিছোঁ বিজেপিৰ মিটিঙত হাজাৰ হাজাৰ মানুহ আৰু চবফালে কেৱল মানুহ গতিকে মই আশাবাদী যে বিটিচিৰ নিৰ্বাচনত আমাৰ এটা টেকনিকেল এৰৰ হ'ল যে আমি 26টাৰ ইলেকশ্যন খেলিলোঁ আমি সহযোগী প্ৰাৰ্থী বা নিৰ্দলীয় প্ৰাৰ্থী এগৰাকীক আমি সমৰ্থন জনাইছোঁ সেইটোলৈ আমি 27জনো ক'ব পাৰোঁ কিন্তু ডিৰেক্টলি আমাৰ অফিচিয়েল কেণ্ডিডেট হ'ল 26জন ষ্ট্ৰাইক ৰেটত আমি সকলোতকৈ 1 নম্বৰত থাকিম বিকজ উই হেভ ফট ইন 26 চিটছ অনলি বিপিএফে 40টা খেলিছে আই থিংক বিপিএফে 39 খেলিছে আৰু ইউপিপিএলো তেনেকেই খেলিছে আমি 26টা খেলি বেছি পাম গতিকে আমাৰ ষ্ট্ৰাইক ৰেট হাই থাকিব বাট মই ভাবোঁ যে আমি অকলেই 21ৰ সীমা পাৰ হৈ চৰকাৰ বনাব পাৰিম আকৌ কৈছোঁ মানুহে চেঞ্জ বিচাৰিছে মানুহে অসম চৰকাৰৰ যি কাম কাজ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনৰ যি কাম কাজ তাৰ প্ৰতি বিজেপিক ভোট দিবলৈ আগ্ৰহী হৈ আছে গতিকে আমি অসম্ভৱ কিবা ৰিজাল্ট ওলালেও একো আমাৰ কাৰণে ডাঙৰ ঘটনা নহ'ব কিন্তু এই সমগ্ৰ বিষয়টো বিপিএফৰ বা বিজেপি যাত মিত্ৰ দল এই দলটোৱে শাসন চলাই আছিল ইয়াত চৰকাৰ আছিল তেওঁলোকৰ যিকোনো ব্যৰ্থতা আপোনালোকৰ ব্যৰ্থতা চৰকাৰ চাউল দিব পৰা নাই তাত দুৰ্নীতি হৈছে আপোনালোকৰ ব্যৰ্থতা একেবাৰে নহয় বিটিচি ইজ এ কমপ্লিট ডিফাৰেণ্ট চেপ্টাৰ বিটিচিত আমি পইচা পঠাওঁ কেন্দ্ৰীয় চৰকাৰে বা অসম চৰকাৰে টকাখিনি পঠাই দিওঁ আৰু তেখেতলোকৰ এটনমাছ আছে যিহেতু ইট ইজ এ এটনমাছ বডি অকল আৰক্ষী বিভাগ বাদ দি অসম চৰকাৰৰ তাতে কোনো চে নাই বা কৰিবও নোৱাৰে গতিকে আমাৰ দলৰ থাকিলে এতিয়া ডিফুত আমাৰ দল আছে বা হাফলঙত আমাৰ দল আছে আমি তেখেতলোকক ডিৰেক্টলি কণ্ট্ৰল কৰিব পাৰোঁ কিন্তু মিত্ৰ দলক অলপ ডিৰেক্টলি কণ্ট্ৰল কৰিবলৈ অসুবিধা হয় কিন্তু তেওঁলোকে যদি পাপ কৰিছে পাপৰ ভাগিত তেওঁলোকেই হ'ব আৰু তাৰ কাৰণে আপোনালোকে এই পাপৰ ভাগ নলয় আমি কেনেকৈ ল'ম সেইটোত আমাৰতো এজন মেম্বাৰ আছে তেওঁ ইএমও নিদিলে আমাৰ যিখন আউটগয়িং কাউন্সিল আছিলে আমাৰ এজন জিকিছিলে নাগৰিজুলি সমষ্টিৰ পৰা যোৱাবাৰ ধৰ্মনাৰায়ণ দাস ৰিপিটেডলি ৰিকুৱেষ্ট কৰাৰ পাছতো ধৰ্মনাৰায়ণ দাসক আনকি তেখেতলোকে ইএম এটাও দিয়া নাই চৰকাৰতো আমি চৰকাৰত নাই গতিকে আমি তেওঁলোকৰ পাপৰ ভাগি কিন্তু কৰাপশ্যনটো অসম চৰকাৰৰ দায়িত্ব নাই নে যে তদন্ত আগতে কৰাব লাগিল জনোৱাও নাছিলে বা আমিও জানা নাছিলোঁ দেৰিকৈ গম পাইছোঁ যিহেতু আমি নাযাওঁ কথাটো কি হৈছে বিটিচিত আমি ডিৰেক্টলি যাবই নোৱাৰোঁ এইটো এটনমাছৰ ছিষ্টেমটো সকলোৱে জানে গতিকে কমপ্লেইনো কোনো দিয়া নাছিলে মইতো সুধি আহিছোঁ মানুহক মই ইভেন সাংবাদিকসকলকো সুধিছোঁ চাওক মই যেতিয়া গাঁৱে গাঁৱে ঘূৰিলোঁ
তেতিয়া মই দেখিলোঁ এদিনাখন মোক বাগানত মই যেতিয়া কৈ আছিলোঁ যে চাউল আপোনালোকে বিনামূলীয়া চাউল যিটো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে, যিটো কংগ্ৰেছৰ দিনত 3 টকা আছিল সেইটো আমি বিনামূলীয়া কৰিলোঁ। আপোনালোকে গাই প্ৰতি যিটো চাউল 5 কেজিকৈ পায়, 5জন থাকিলে 25 কেজি পায় পৰিয়ালটোত, 7জন থাকিলে 35 কেজি পায়। মোক ঘপককৈ দুগৰাকীমান মানুহে ক'লে আমিতো নাপাওঁ, আমি বিনামূলীয়া চাউল পাওঁ, কিন্তু 2টা হওক 3টা হওক 5টা হওক অকল আমি 10 কেজিয়ে পাওঁ। গোটেই খবৰ ল'লোঁ মই লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ফোন কৰিলোঁ, বোলো তাত এইটো ডাঙৰ ঘটনা এটা শুনিলোঁ। বোলে কি? বোলে ইয়াতেতো খাদ্য সুৰক্ষাৰ চাউল গাই প্ৰতি 7-5 কেজিকৈ নাপায়। বোলে কিয়? বোলে হয় নেকি? বোলো হয়। তেওঁ সেইখিনি সময়ত চুকলাই চেৰফাঙৰ এখন মিটিঙত নামিছে, হেলিকপ্টাৰৰ পৰা নামিছে। মিটিংখনত নামিয়ে তেখেতে ভাষণ দিয়ে সুধিছে যে মোক পীযুষ হাজৰিকাই কৈছে যে ইয়াতে চাউল গাই প্ৰতি দিয়া নহয়, খাদ্য সুৰক্ষাৰ চাউল 5 কেজিকৈ 10 কেজিকৈ দিয়ে, হয় নেকি? মইতো সৰু বুঠে মিটিং কৰোঁ, তেওঁতো ডাঙৰ মিটিং কৰে। গোটেই মানুহখিনিয়ে লাইভো আছিল, আপোনালোকৰ ক'ৰবাত লাইভ দেখাই পাব। গোটেই মানুহখিনিয়ে কৈ দিলে হয় আমি নাপাওঁ। তো গোটেই যেতিয়া গৈবাৰীত খবৰ ল'লোঁ, তামোলপুৰত খবৰ ল'লোঁ, নাগৰিজুলিত খবৰ ল'লোঁ, দৰঙাজুলিত খবৰ ল'লোঁ, একে পৰিৱেশ ওদালগুৰিটো। এইটো ডাঙৰ কেলেংকাৰী, এইটো বহুত ডাঙৰ কেলেংকাৰী। মই আকৌ কৈছোঁ এই কেলেংকাৰীটো চাগে অসমৰ ইতিহাসৰ অন্যতম সৰ্ববৃহৎ কেলেংকাৰী। এফআইআৰ হ'ব লাগে আৰু জেল যাব লাগে। ইয়েছ, হ'ব ডেফিনেটলি। চৰকাৰ এইকেইদিন আৰু 6 শিডিউলত এনেকুৱা কোনো কথা নাই যে এফআইআৰ বাহিৰৰ ডেফিনেটলি হ'ব। মইতো ডিমাণ্ড কৰিছোঁ, মই ডিমাণ্ড কৰিমেই। মই আপোনালোকক মই কাগজখন দেখাব পাৰোঁ। মই তাৰ পৰাই সেই মেনকা বাগানৰ পৰাই মই যিজন এডমিনিষ্ট্ৰেটৰ হয় ৰাজেশ প্ৰসাদ, তেখেতক ফোন কৰিছোঁ, ডিচিক ফোন কৰিছোঁ। মেনকা বাগানৰ তেওঁলোকে এনকুৱাৰী অলৰেডি দিছে। মই আপোনাক কাগজখন দেখাব পাৰোঁ। মেনকা বাগানত হোৱা পাৰ্টিকুলাৰ মেনকা বাগানৰ এনমলিজৰ এনকুৱাৰী দিছে, বাট ডেট এনমলি ইজ নট কনফাইন টু মেনকা বাগান অনলি, ইট ইজ হেপেনিং ইন এণ্টায়াৰ BTC। সো ডেফিনেটলি ইয়াৰ তদন্ত কৰা হ'ব আৰু জেল যাব লাগিব। জেল তদন্ত কৰিলে নহ'ব। আপোনালোকে চৰকাৰ আহিল, আপোনালোকে কংগ্ৰেছৰ বহু মন্ত্ৰী বিধায়ক দুৰ্নীতিগ্ৰস্তসকলক জেললৈ পঠাম বুলি ক'লে। এইটো ডাঙৰ কেলেংকাৰী। এইটো আপোনাক কৈছোঁ নহয়, BTCত 35 লাখ মানুহ আছে, অলমষ্ট 35 লাখ মানুহৰতো 28 লাখ মানুহে চাগে খাদ্য সুৰক্ষাৰ চাউল পাব লাগে, কাৰণ গাঁৱত 84.something% আৰু নগৰত 65%। BTCততো মেক্সিমাম গাঁৱেই আছে। যদি তেনেকৈ চাওঁ 27 লাখ মানুহ কাভাৰ আপ হ'ব লাগে, বাট হোৱাট এভাৰ 25 লাখ মানুহ কাভাৰ হ'ব লাগে। তো 25 লাখ মানুহে 5 কেজিকৈ চাউল পাব লাগে, পাই আছে তাৰ 30%হে পাই আছে, 70%হে পোৱা নাই। আপুনি মোৰ পইণ্টটো বুজিছে? গম পাইছোঁ। তো 30%হে পাই আছে, মানে 10 লাখ মান মানুহেও পোৱা নাই। বাকী 15 লাখ মানুহ, 15-16 লাখ মানুহৰ চাউলটো ক'ত গৈ আছে এইটো হাগ্ৰাম মহিলাই ডাঙৰীয়াহে গম পাব। ৰাস্তা পথৰ অৱস্থাটো মই আপোনালোকক কওঁ। মই জাগিৰোডত MLA হোৱা 4.5 বছৰ হ'ল। আগতে মই ৰহাত MLA আছিলোঁ। মই ৰহাত MLA হৈ ৰাস্তা আৰম্ভ কৰিলোঁ, আকৌ আহি পেলাই মই জাগিৰোডত MLA হ'লোঁ। এতিয়া জাগিৰোডত এইখন চৰকাৰ দিনত বহুত ৰাস্তা বনাব পাৰিছোঁ কাৰণে এতিয়াও মই 20% ৰাস্তা বনাবলৈ ক'ৰবাত বাকী আছে। 5 বছৰ গোটেই ৰাস্তা এজন MLA বা এখন চৰকাৰে কৰিব নোৱাৰে। মই যদি 10 বছৰ পালোঁ হয়, মই 100% কমপ্লিট কৰি দিলোঁ হয়। যদি মই ৰহাতে আকৌ MLA হ'লোঁ হয় বা জাগিৰোডো পাওঁ। 17 বছৰ এটা পাৰ্টি এখন চৰকাৰত আছে। তাৰ পাছত আপোনাক মই লৈ যাম দৰঙাজুলি সমষ্টিত, গৈবাৰী সমষ্টিত 80% ৰাস্তা নাই। 80% ৰাস্তা নাই। মই এটাও ভুলকৈ কোৱা নাই, মই আপোনাক তথ্যৰ ভিত্তিত কৈ আছোঁ আৰু ক'ব পাৰিছোঁ যে আপুনি মোৰ লগত যাব পাৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ক'তোৱেই নাই। মই আকৌ কৈছোঁ বাক্সাৰ যি 4টা মানে দিয়া নাই নে পইচাখিনি গৈছে খাই দিছে। আকৌ কৈছোঁ মোৰ তাততো তেনেকুৱা নহয়। ইন মষ্ট অফ দ্য হাউচেজ আৰ মাড হাউচ। মানে BTC 4টা সমষ্টি আছে, পখৰে মই ঘূৰি আছিলোঁ। তাত মই আপোনাক কৈছোঁ ভিতৰত 80% ৰাস্তা কেঁচা ঘৰ, 80% ঘৰ কেঁচা ঘৰ। এই টকাবিলাক ক'ত লৈ গৈ আছে? PNRDও চলাই হাগ্ৰাম মহিলাই ডাঙৰীয়াই, PWDও চলাই হাগ্ৰাম মহিলাই ডাঙৰীয়াই, ফাইনেন্স ডিপাৰ্টমেণ্টটো চলাই হাগ্ৰাম মহিলাই ডাঙৰীয়াই। গতিকে এইকেইটাতে গোটেই গণ্ডগোল। তাৰ কাৰণে কোন দায়ী? সকলোৱে জেল যাব নালাগে। কেলেংকাৰী যদি হৈছে জেল যাব লাগিব, কেলেংকাৰী যদি নাই হোৱা ক্লিন চিট দিব লাগিব। দুইটা কথা। আই এম এ ভেৰি স্মল পাৰ্ট। তথাপিতো চৰকাৰ মন্ত্ৰী, চৰকাৰ প্ৰতিনিধিত্ব কৰা। মই মোৰ মতেতো কেছ হ'ব লাগে
আৰু এইটো কেছত দোষীটো জেলত যাবই জেলত যাব লাগে কিন্তু এই সমগ্ৰ বিষয়টোত এটা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উঠিছে কৰোনাৰ আগলৈকে আপোনালোক BPF-ৰ লগত আছিল কৰোনাৰ পিছত আপোনালোক BPF-ৰ লগৰ পৰা আঁচৰিল যি কাৰণে আপোনালোকৰ প্ৰাৰ্থীৰ সংখ্যা কম তেতিয়া তেনেকুৱা কথাটো নাই এলায়েন্সটো আছিলে কৰোনাৰ সময়ত কি হ'ল আগতে প্ৰাৰ্থী আগতেই দিছে আপোনালোকে কৰোনাৰ কথাটো নাই এলায়েন্সটো আছিলে আমাৰ লগত এলায়েন্সটো আছিলে তাৰ পাছতো আমি কেণ্ডিডেট দিছিলোঁ 26 জন কিন্তু আমি যেতিয়া মানুহৰ মনটো চালো যে মানুহে BPF-ক বিশ্বাস নকৰে মানুহ মানে তাত কিন্তু দেখাত আপোনালোকে মানুহ বুলি কৈ যোৱা নাই তাত আপোনালোকে বড়ো আৰু অবড়ো শব্দটো ক'বলৈ বেয়া কিন্তু অন্যান্য জাতি জনগোষ্ঠী আপোনালোকে ৰাজনীতিটো কৰিছে মানে কেনেকৈ কৰিলে আপুনি মানে বড়োসকল UPPL আৰু BPF-ৰ হাতত থাকক আৰু কেতিয়াও কোৱা নাই আমি প্ৰত্যেক দিনা মোৰ আপুনি যদি প্ৰত্যেকটো ভাষণ এটা ভাষণত যদি মোৰ উলিয়াই দিব পাৰে বা হিমন্ত বিশ্ব শৰ্মাই ভাষণত এনেকুৱা ধৰণৰ কথা কৈছে যে বড়ো গাঁওখন শেষ হ'ল তাৰ পৰা ৰাস্তা বেয়া এই ঠাইবোৰত উন্নয়নৰ নিৰাপত্তাহীনতাত ভুগিব নোৱাৰিব সেই মানুহখিনিক নিৰাপত্তা দিব পাৰিব ডেট ইজ ফেক্ট কিন্তু আমি বড়োসকলক প্ৰাধান্য দিয়ে কৰিছোঁ ডেট ইজ ফেক্ট তাতে কিছু মানুহক মানে আপুনি নাজানে আপুনি যোৱা নাই কাৰণে নাজানে তাতে ফাৰ্ষ্ট ক্লাছ চিটিজেন আৰু ছেকেণ্ড ক্লাছ চিটিজেন নামৰ দুটা শ্ৰেণী কৰা হৈছে এটা প্ৰথম শ্ৰেণীৰ নাগৰিক এটা দ্বিতীয় শ্ৰেণীৰ নাগৰিক তাৰ বিৰুদ্ধেহে আমি কৈ আছোঁ বড়োসকলে তাৰ নেতৃত্ব লওক আমাৰ আপত্তি অলপো নাই নেতৃত্ব ল'বও বিজেপিয়ে চৰকাৰ বনাব কোনো বড়ো এজন ব্যক্তিয়ে CM হ'ব ন' ডাউট এবাউট ইট কিন্তু মই কোনটো কৈছোঁ তাতে দুটা ক্লাছ হ'ব নোৱাৰিব সকলো এইখন অসমৰ বাসিন্দা সকলো BTCৰ বাসিন্দা ইয়াতে থকা এজন কোচ কলিতা দাস ইয়াত যাৰ তেখেতৰ যিটো স্থান বা ৰাজবংশী এগৰাকী বা মদাহী এগৰাকীৰ বা অন্যান্য আমাৰ যিসকল আছে চাওতালী বেংগলী হিন্দু মুছলমান সকলোৰে কৈছোঁ ইয়াত যিটো স্থান BTC এটা বেলেগ সেইটোতো হ'ব নোৱাৰে আপুনি মানিব নেকি কওকচোন এইখন অসমতে কোনোবা প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব কোনোবা দ্বিতীয় শ্ৰেণীৰ কিন্তু এতিয়াতো আমি শুনিবলৈ পাইছোঁ যে হাগ্ৰামা মহিলাৰ লগত সংখ্যালঘু লোকসকল আছে হাগ্ৰামা মহিলাৰ লগত অন্যান্য জাতি জনগোষ্ঠীৰ যথেষ্ট লোক আছে এতিয়া নিৰ্বাচনৰ প্ৰজেকশ্যনত দেখিবলৈ পোৱা গৈছে যে হাগ্ৰামা মহিলাৰ পক্ষে সংখ্যালঘু লোকৰ আপুনি যদি একেবাৰে কৈ দিয়ে যে তেওঁলোকে A ক্লাছ B ক্লাছ কৰিছে আপোনালোকে নিৰ্বাচনৰ ইছ্যু বনাই গৈছে আপোনালোকেতো আমাক হিন্দুৰ পাৰ্টি বুলি কয় আমাৰ মানুহটো 10% মুছলমান ভোট পায় হোৱাট ইজ দ্য মিনিং চ' সকলো দল সকলো মানুহ সকলো পাৰ্টিত থাকিব কিন্তু কম থাকে মানুহৰ কম হৈ থাকেটোৱে এতিয়া BPF 17 বছৰ BPF ৰাজত্ব কৰিলে তাৰপিছত খুব বেয়া ধৰণে হাৰিব গতিকে অলপ মানুহ থকাটো ছিগনিফিকেণ্ট নহয় কিন্তু এনেকুৱাতো নহয় যে BPF-এ 0 চিট পাব BPF-এ ভোটেই নাপাব তেনেকুৱাতো নহয় কিমান অলপতো থাকিব কিমান পাব BPF 7টা 8টা আপোনাৰ মতে যদি বিজেপি আপোনাৰ লাৰ্জেষ্ট পাৰ্টি হ'ব এনে কি লাৰ্জেষ্ট পাৰ্টি কোন হ'ব BPF UPPL BJP হ'ব আৰু সেকেন্ড UPPL থাৰ্ড BPF আৰু কংগ্ৰেছে কিমান পাব কংগ্ৰেছৰ আসনৰ সংখ্যা কম কংগ্ৰেছে কৰবাত এটা দুটা AIDF-ৰ লগত মিলি চিট পাব পাৰে তাতকৈ ক'ত আৰু AIDF মই কৈছোঁ কংগ্ৰেছ আৰু AIDF-এ মিলি দুটা তিনিটা ক'ৰবাত পাব আৰু গণসুৰক্ষা হীৰাখৰণীয়া গণসুৰক্ষা নাপাইছিল গণসুৰক্ষা ভোটখিনি বিজেপি নথকাৰ কাৰণে গণসুৰক্ষা পাৰ্টীয়ে পাইছিল এতিয়া তেওঁলোক নাইকিয়া হৈ যাব গতিকে সেই ভোটকেইটা আপোনালোকে পাব আপোনালোকে কাৰ লগত চৰকাৰ কৰিব মানে UPPL নে BPF চাওক মই এটা কথাটো কওঁ আমি অকলে চৰকাৰ বনাম গতিকে এই মুহূৰ্তততো মই কাৰ লগত চৰকাৰ বনাম বুলি মই নকওঁ এটলিষ্ট I am confident we are doing alone সময় কিন্তু বেছি নাই আপোনাৰ কথা অলপ ইফাল হ'লে 12 তাৰিখে আমি আপোনালোকৰ কথা পাতিম চাওক মইতো এইটো কৈ গৈছোঁ নেকি যে মই 21টা পাইছোঁ গতিকে অকলে বনাম ডেফিনেটলি টাইমত হ'ব এতিয়া এই মুহূৰ্তত কিয় কম কিন্তু মানে এলায়েন্স পাৰ্টনাৰ মই আশা কৰিম BJP অকলে বনাওক মোৰ পাৰ্চনেল আশা BJP দলে কি ভাবিছে এইটো আমাৰ শীৰ্ষ নেতৃবৃন্দই ক'ব মই কৈছোঁ যে উই শুড ফৰ্ম এলন কিন্তু যদি এটা হাইপথেটিকেল কথা হাগ্ৰামা মহিলাৰ দলে যদি বেছি এখন পায় আপোনালোক আকৌ মিলি যাব নেকি মই নাজানো মই কিন্তু এটা কথা কওঁ যে মই BJP-য়ে চৰকাৰ বনাব লাগে বুলি মই ভাবোঁ আৰু BJP-য়ে চৰকাৰ বনোৱাটোতে মই লাগি আছোঁ আৰু প্ৰথম এজেণ্ডা তাতো এতিয়া কথা যে বড়ো লোকসকল তেওঁলোকৰো এটা নিজৰ স্বাধিকাৰ বা আত্মনিয়ন্ত্ৰণৰ প্ৰশ্ন থাকিব একে সময়তে অন্যান্য যি জাতি জনগোষ্ঠী লোক আছে তেওঁলোকৰ সন্মানেৰে আৰু সকলো সাংবিধানিক অধিকাৰ লৈ গৰ্বৰে জীয়াই থকাৰ অধিকাৰ থাকিব এই কথাটো আপোনালোকে কেনেকৈ বেলেঞ্চ কৰিব সেইটোৱেতো কৈছোঁ বড়োসকলৰ আমাৰো BJP-ৰ যেতিয়া শাসন হ'ব এজন বড়ো ব্যক্তিয়ে হ'ব CM অন্যখিনিও সা সুবিধা পাব অন্যখিনিয়ে ৰাজনৈতিক অধিকাৰ বা সামাজিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ চাকৰি বাকৰি অন্যখিনিও পাব সেইটোতো প্ৰথমৰ পৰাই কৈ আছোঁ আমিতো কোৱা নাই যে বড়ো কটৰে অবড়ো এতিয়ালৈকে কোৱা হোৱা নাই এতিয়ালৈকে তথাপিতো প্ৰজেক্টেড কেণ্ডিডেট নাই CM-ৰ পদৰ পৰা প্ৰজেক্টেড কেণ্ডিডেটটো নাই BJP
এটা আপুনি আশা কৰেনে যে আপোনালোকে সঁচাকৈ আকৌ এবাৰ সেইবাৰ শুনিছোঁ যে বিজেপিয়ে নিজেই চৰকাৰ কৰিব বা চৰকাৰত মই আকৌ কৈছোঁ মই এইটো কনফিডেণ্ট মই ষ্ট্ৰাইক ৰেটত আমি 1 নম্বৰত থাকিম মই 40টাত খেলিলেতো মই একেবাৰে বুকু ডাঠি ক'লোঁ হয় এটা দুটাৰ যদি কমি হয় আমি চৰকাৰ বনাম কালিলৈকে মানে কেইদিনমানৰ আগলৈকে হিমন্ত বিশ্ব শৰ্মাই BPF-ক নিয়ন্ত্ৰণ কৰিছিল কংগ্ৰেছৰ দিনৰ পৰাই নিয়ন্ত্ৰণ কৰি আছিল এই কথাটো সৰ্বজন বিদিত সকলোতে চৰ্চিত হঠাৎ এনে কি কথা হ'ল যে আপুনি হিমন্ত বিশ্ব শৰ্মা হাগ্ৰামাৰ নামেই নুশুনা হৈ গ'ল আপোনালোকে যি আপুনি মানে সভা সমিতিবোৰত আপোনালোকৰ কথা শুনিলে এনেকুৱা আচৰিত লাগে বিজেপিৰ নিজা শক্তি বঢ়াব লাগে সেইটো আমাৰ মূল লক্ষ্য তাত বন্ধুৰ কোনো দাম নাই তাত বন্ধুৰ কোনো দামৰ কথা নহয় বন্ধুৰ দামৰ কথা নহয় আমি যেতিয়া মোৰ এটা মই শুনিছিলোঁ আই ৱাজ নট দ্য পাৰ্ট বিজেপি BPF-ৰ এলায়েন্সৰ কথা ওলাইছিলে তেওঁলোকে আমাক 4টা 5টা চিট দিয়ে মই যেতিয়া শুনিছিলোঁ আই এম নট দ্য পাৰ্ট আই ৱাজ নট দ্য পাৰ্ট অফ দেট ডিছকাশ্যন বাট আই হাৰ্ড মই শুনিছিলোঁ যে এলায়েন্সৰ কথা হৈছিলে হাগ্ৰামা মহিলাই ডাঙৰীয়া বিজেপিক 4টা 5টা চিট দিব খুজিছিল 4-5টা চিট খেলাৰ পাৰ্টি বিজেপি নহয় এতিয়া গতিকে কিন্তু মই যিটো জানো ৰাজনৈতিকভাৱে যে কৰোণা শেষ হোৱাৰ পাছত পীযুষ হাজৰিকা অকলে কেইখনমান সভা সমিতি কৰিবলৈ গ'ল সভা সমিতি কৰি উভতি আহিল আৰু উভতি অহাৰ পিছতে পিছে কেইদিনমানৰ পিছত হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ সভা সমিতি কৰিলে পীযুষ হাজৰিকাই গৈ কি কৰিলে কি দেখিলে বা কি ঘটনাটো হ'ল যাৰ বাবে বিজেপিয়ে নিজে নিজকে শক্তিশালীভাৱে বিজেপিত সোমাই গ'ল মই একবাৰ চাব গৈছিলোঁ হয় যে বিজেপিৰ প্ৰতি মানুহৰ হয় নহয় কথাটো তেনেকুৱাটো মানে কৰোণা যেতিয়া কমিল আপুনি নিজে গ'ল দুদিনমান আপোনাৰ মিটিং আমি দেখিলোঁ আমি সমালোচনা কৰিলোঁ কেইখনমান মিটিঙত মাস্ক চাস্ক নাছিলে ইত্যাদি আমি খুব ভিডিঅ' চলালোঁ আপোনাৰ আৰু আপুনি তাৰপাছত কেইদিনমান উভতি আহিল গুৱাহাটীলৈ আহি আপুনি তাৰ কেইদিনমানৰ পিছতে দেখিলোঁ যে শক্তিশালীভাৱে হিমন্ত বিশ্ব শৰ্মা পাই গৈছে মানে আপুনি তেওঁক লৈ গ'ল বা আপুনি কিবা কথা বা কাহিনী ক'লে কি হ'ল ঘটনাটো মই লৈ যাবলৈ মই সৰু মানুহ কিছু বাৰ্তা আপুনি আনিলে BTADৰ পৰা তাৰপাছতে ইয়াৰ পৰা এই শক্তিশালী মই মিটিং কৰিবলৈ যোৱাত আমাৰ নেতৃত্বই দেখিলে বা সকলোৱে দেখিলে যে পিপুল আৰ উইলিং টু ভোট ফৰ বিজেপি গতিকে আমাৰ দলে আৰু চিৰিয়াছ হয়তো হৈছে আৰু তিৱা সাহিত্য পৰিষদ আপোনাৰ সমষ্টি জাগিৰোড তিৱা সাহিত্য পৰিষদ এলেকাত পৰে কি দেখিছে আপুনি মোৰ সমষ্টিত 7টা তিৱা সমষ্টি আছে তাৰে এটা আনকনটেষ্টেড জিকিছোঁ বাকী 6টাই জিকি মই ফুল্লি কনফিডেণ্ট আৰু 40টাত একে বহুতে জিকিম আপোনালোকৰ মিত্ৰতা চাৰিওফালে শেষ আপোনালোকে জাতি জনগোষ্ঠীক প্ৰতাৰণা কৰিছে কাৰণ তাত তিৱা সাহিত্য ৰমাকান্ত দেউৰী জইন কৰিলে বিজেপিত জইন কৰিলে ৰমাকান্ত দেউৰী ডাঙৰীয়াৰ দলটো বিজেপিত মাৰ্জ হ'ল তেওঁৰ মতে মৰিগাঁৱত গোটেইখিনি টিকট দিয়া হৈছে গতিকে আৰু মৰিগাঁও আৰু এটা ঐক্যমঞ্চ আছে আৰু এটা শুনক দুটা ঐক্যমঞ্চৰ দুভাগ হৈছিলে যিটো অৱশিষ্ট ঐক্যমঞ্চ আছিল তেওঁলোকৰ এগৰাকী মূল নেতা তুলসী বৰদলৈ তেখেতলোকে মোক ৰিকুৱেষ্ট কৰিলে তেখেত তুলসী বৰদলৈ ডাঙৰীয়া জাগিৰোড কলেজৰ ভাইচ প্ৰিন্সিপাল আছিল তেখেত ৰিটায়াৰ হ'ল তেওঁলোকে সেই পাৰ্টটো ঐক্যমঞ্চ আৰু ভূপেন খলাৰ বুলি এগৰাকী ব্যক্তিৰ নেতৃত্বত আছে তেওঁলোকে ক'লে যে জাগিৰোডত যদি এটা কেণ্ডিডেট আমাক দিয়ে তুলসী বৰদলৈক দিয়ে জাগিৰোডত নেখেলোঁ তো সেইটো কৰিছোঁ তুলসী বৰদলৈ বিজেপিৰ অফিচিয়েল কেণ্ডিডেট গতিকে আপোনালোকে সেই মানে এটা অভিযোগ আছিল আগৰ পৰাই যে বিজেপি যেতিয়া যায় বিজেপি অন্যান্য মিত্ৰ শক্তিসকলক নিষেধ কৰি দিয়ে আৰু আঞ্চলিকতা মৰিগাঁৱত আপোনাৰ স্বাভিমান আছিল তিৱা স্বাভিমান আছিল এটা প্ৰাচীন জনজাতি আছিল অসমৰ প্ৰাচীন অসমৰ অধিপতি জনজাতি আৰু তেওঁলোকৰ এতিয়া আপোনালোকক মাৰ্চ সংগ্ৰামখন নিষেধ কৰিলে এইবাৰ যিটো বিজেপি মানুহে বিজেপিৰ পদুম ফুলক চিনি পায় পদুম ফুলক ভোট দিব খোজে এইটো এটা কিয় ৰমাকান্ত দেউৰী ডাঙৰীয়াৰ দলটো বিজেপিত মাৰ্জ হ'ল আমি তেখেতলোকৰ চিহ্নত পঞ্চায়তত টিকট দিছিলোঁ ভেৰি আনফৰ্চুনেটলি য'ত তেখেতলোকৰ কেণ্ডিডেট হ'ল তেখেতলোকৰ চিহ্নত কেণ্ডিডেট কেইটা হাৰিলে যাৰ কাৰণে আমি জিলা পৰিষদখন বনাব নোৱাৰিলোঁ তেতিয়া ৰমাকান্ত দেউৰী ডাঙৰীয়া বা তেখেতলোকৰ মানুহখিনি উপলব্ধি কৰিলে যে আমি বিজেপিত যোগদান কৰি আমাৰ শক্তি বঢ়োৱাটো জৰুৰী তেখেতলোকে যোগদান কৰিছে আমি জবৰদস্তি যোগদান কৰোৱা নাই গতিকে তিৱা নিজৰ এতিয়া পৰিচয় নাই আপোনালোকৰ পৰিচয় নাই আজি BPF-ৰ লাহে নাইকিয়া হ'ব নিচিনা লাগিছে 1 মিনিট হ'ব 1978ত মৰিগাঁৱৰ পৰা শেষৰজন তিৱা জনগোষ্ঠীৰ বিধায়ক আছিল 16 চনত এই দীৰ্ঘ সময়ৰ পাছত অলমষ্ট 40 বছৰৰ পাছত বিজেপিয়ে এজন তিৱা মানুহক আনৰিজাৰ্ভ কনষ্টিটুৱেঞ্চি এটাৰ পৰা যিটো সবৰে কাৰণে অপেন তাৰ পৰা বিধায়ক বনাইছে আৰু আপুনি ঘপককৈ যদি কৈ দিয়ে বিজেপিৰ দিনত তিৱা জাতি জনগোষ্ঠীৰ কিন্তু নিজৰ স্বাভিমান নাথাকিল আৰু বিজেপি কৰিছে তেওঁলোকে নিজেহে কৰিছে জবৰদস্তি কোনোবাই জইন কৰাইছো নেকি আৰু যদি আজি BTCত যদি বিজেপিক মানুহে ভোট দিয়ে সেইটো কি জবৰদস্তি কৰিছো নেকি কওকচোন আপুনি বিজেপিক যদি BTCত
মানুহে ভোট দিয়ে কিন্তু আপোনালোকৰ মিত্ৰ আছিল নহয় মিত্ৰক মিত্ৰ হিচাপে থাকিবলৈ দিয়ে মিত্ৰক যদি আপোনালোকে গিলি পেলাই কেনেকে গিলি এইটো কেনেকে আজি বিহাৰত যিটো হ'ল যে বিহাৰত বিজেপি এনেকুৱালৈকে দেখাইছে অলমষ্ট এক গুণত অলমষ্ট ডাবলতকৈ চিট বেছি পাইছে নীতিশ কুমাৰ পাৰ্টিতকৈ তাৰ পাছতো নীতিশ কুমাৰ ডাঙৰীয়া কিন্তু নীতিশ কুমাৰটো লঘু হ'ল নহয় লঘু কথাটো কেনেকুৱা হয় সমানে সমানে চিট খেলিছে মানুহে ভোট দিছে বিজেপিক মানুহক ক'ব লাগিছিল নেকি তোমালোকে বিজেপিক ভোট নিদিবা আমাৰ চিটবিলাক হৰুৱাই দিয়া আৰু জেডিইউ চিটবিলাক জিকাই দিয়া তেনেকৈ ক'ব লাগিছিল নেকি গতিকে আপুনি ৰণনীতিটো কেনেকুৱা হ'ব লাগিব আপুনি কিন্তু আপোনালোক আহোঁতে মিত্ৰতা এটা আঞ্চলিক দলৰ কান্ধত উঠি দল আহিল তেনেকুৱা একেবাৰে নহয় পিপুল ৱান্ট টু ভোট ফৰ বিজেপি আজিৰ তাৰিখত ভাৰতবৰ্ষত মানুহে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিব খোজে বা বিজেপিক ভোট দিব খোজে তাত আপুনি যদি তাতে যদি আমি জিকিছোঁ কিন্তু আপোনাক আপুনি কেনেকৈ গালি পাৰিব পাৰে আৰু আহিছোঁ আন এটা বিষয়লৈ বৰদুইন আজমলৰ বৰঙণি আপুনি কিবা এটা গুৰুত্বপূৰ্ণ বৰদুইন আজমল ডাঙৰীয়া আপোনালোকৰ আগৰ পৰাই থকা শত্ৰুতা নে আপোনালোকৰ বিজেপিৰ এজেণ্ডাটো বৰদুইন আজমলক আক্ৰমণ কৰি আগবঢ়াই নিবলৈ কেনেকৈ আপুনি কওকচোন এইটো সঁচা নে মিছা প্ৰথম কথা মই ইমান নাজানো সঁচা নে মিছা কওকচোন নাই আপোনালোকে মই এটা কথা সুধিছোঁ মই একদিন BTCত আছিলোঁ মই কিছুমান এনেকুৱা জেগাত আছিলোঁ নেটৱৰ্ক নাপায় মই খুব ভালদৰে নাজানো এটা যে সংগঠনে দাবী কৰি আছে যে কেইটামান অৰ্গেনাইজেশ্যনে যিকেইটাই ISISক টকা দিয়ে যিকেইটাই মোছাদক টকা দিয়ে যিকেইটাই আল কায়দাক টকা দিয়ে সেইকেইটাই বদৰুদ্দিন আজমল ফাউণ্ডেশ্যনকো টকা দিয়ে সেইটো সঁচা নে মিছা আপুনি মোক এবাৰ সেইটো আপোনালোকে ক'ব চৰকাৰে ক'ব মই আকৌ কৈছোঁ মই ঠিক আছে যে এটা টুইটাৰ হেণ্ডেলটো লিগেল ৰাইটছ অবজাৰভেটৰী LRO তাৰ মই সভাপতি আপুনি জানে নেকি মই নাজানো মই নাজানো অভিযোগ এটা টুইটাৰ হেণ্ডেলৰ যদি অভিযোগ এটা চৰকাৰৰ দায়িত্ব তদন্ত কৰি আমাক ৰাইজক ক'ব যে আজমল হয় বা নহয় বদৰুদ্দিন আজমলে প্ৰমাণ কৰক তাৰ পৰা লোৱা নাই বুলি আমিতো উলিয়াই দিম আৰু বৰদুইন আজমলে নাই লোৱা বুলি কোৱা নাই নহয় লৈছে বুলি কৈছে লৈছে তাৰমানে ইয়েছ তেওঁ কৈছে টকাৰ ব্যৱহাৰ কেনে হ'ব তেওঁ কৈছে পাঁচ হৈছে মই নাজানো আজমলে নিজে কৈছে তাই ভিতৰত মই বুজাইছো লেট মি ফিনিশ আজমল ডাঙৰীয়া লৈছে আৰু সেইকেইটা দলে মোছাদ আৰু ISISক দিছে আৰু আল কায়দাক টকা দিছে আপোনাক মই এতিয়া সুধি আছো আকৌ আপুনি ক'ব আপোনালোকে যদি দিছে এইটো ডাঙৰ কাম কৰিছে অসমক চাৰখাৰ কৰাৰ কাৰণে বদৰুদ্দিন আজমলে আকৌ কৈছো কেতিয়াবা ইয়াতে বাগদাদিৰ উৎপাদন কৰিব ISISৰ মুৰব্বী বাগদাদি কোনা বনাব বদৰুদ্দিন আজমলে বদৰুদ্দিন আজমলে উছামা বিন লাদেন বনাব অসমত বদৰুদ্দিন আজমলে জৱাহাৰী বনাব অসমত গতিকে ইয়াৰ পৰা অসমীয়াক অসমৰ খিলঞ্জীয়া ৰাইজক অসমীয়া মানুহক সাৱধান থাকিবলৈকে সাজু হ'বলৈকে মই অনুৰোধ জনাইছোঁ বিজেপি ইলেকশ্যন আহিলে আজমল আহি যায় আমাৰ তথাকথিত কিছুমান লিবাৰেল চ' কল ছেকুলাৰে বদৰুদ্দিন আজমলক ছাপোৰ্ট কৰে আৰু আমি সদায় এগেইনষ্ট কৰোঁ ইলেকশ্যনৰ সময়ৰ কথা ক'ৰ পৰা আহিলেতো সদায় কৰোঁ আজি আপোনালোকে চিন্তা কৰি চাওকচোন বদৰুদ্দিন আজমলে এনেকুৱা ডাঙৰ ফৰিষ্টা তো ইমান ডাঙৰ ফৰিষ্টা তেওঁ কয় আজমল ফাউণ্ডেশ্যনে অমুক কৰিলে তমুক কৰিলে অমুকক পঢ়ালে আচলতে বেলেগৰ পৰা খুজি আনি পইচাবিলাক তেওঁতে মালিক হৈ গ'ল বেলেগৰ পৰা আমাৰ চৰকাৰখন আছে নাই দিল্লীত আমাৰ এখন শক্তিশালী চৰকাৰ আছে আপোনালোকে চৰকাৰখনক আমি শক্তিশালী বুলি ক'ম নে নক'ম শক্তিশালী চৰকাৰ দিল্লীত এখন শক্তিশালী চৰকাৰ আছে বুলি আমি আগৰ নিচিনা ফাণ্ডিং বন্ধ হৈছে গ্ৰেজুৱেলি ইট ইজ কামিং ডাউন এতিয়া চৰকাৰখনে আজমলক ব্যৱস্থা ল'ব লাগিব যদি আপুনি কৈছে ইমান বেয়া কাম হৈছে চৰকাৰখনে যদি ব্যৱস্থা নলয় মই কৈছো ব্যৱস্থা আপোনালোকে অভিযোগ পৰ্যায়ত কথাটো কয় ৰাজনীতিটো কৰে ভোট লয় আৰু এৰি দিয়ে বাৰে নকৰো যদি সঁচাকৈ এইটো হয় তদন্ত কৰি সেইকাৰণে কৈছো চৰকাৰৰ তদন্তটো ক'লো নহয় তদন্ত হ'ব বুলি ক'লো এইটো তদন্ত হ'বই আপুনি চাওক বদৰুদ্দিন আজমলে কোনোবা সন্ত্ৰাসবাদী সংগঠনক টকা দিয়া সন্থাৰ পৰা যে পইচা লয় তাৰ তদন্ত 100% হ'ব 100% হ'ব কিন্তু ৰাইজক মই কৈছো আজি বদৰুদ্দিন আজমলৰ ক'ৰবাত এটা ভিডিঅ' দেখিছোঁ তেওঁ কৈছে ইনশাআল্লাহ অহা 3 মাহৰ পাছত আমি অসমত ৰাজত্ব কৰিম আৰে ৰাজত্ব কৰিবলৈ তুমি ৰজা নেকি তুমি ক'ব লাগে যে আমি ৰাইজক সেৱা কৰিম কৈছে মোৰ লগত ৰিপুন বৰা বহি আছে মোৰ লগত কংগ্ৰেছৰ অন্য নেতাসকল বহি আছে এখাত লোকৰ সন্মুখত কৈছোঁ আপোনালোকৰ সন্মুখত কৈছোঁ ইনশাআল্লাহ 3 মাহৰ পাছত যদি আমি চৰকাৰ কৰোঁ 3 মাহ পাছত চৰকাৰ কৰিম আমি ৰাজত্ব কৰিম আমি মাটি দখল কৰিম এইবিলাক কথা কৈ দিয়ে আৰু আমি তথাকথিত সেকুলাৰ কিছুমান লিবাৰেলে তেওঁকে আমি সমৰ্থন জনাওঁ আৰু আমি যদি কৈ দিওঁ আমি হিন্দু উগ্ৰ হিন্দু হৈ গ'লোঁ আপুনি অলপ আগত মোক আপোনাৰ টিভিও সুধিছে কোনোবাই কৈছে আপুনি উগ্ৰ হিন্দু আৰে মই কেনেকৈ উগ্ৰ হিন্দু হ'লোঁ মোৰ সমষ্টিত বলক সকলোৱে সমান সুবিধা পায় মই কিন্তু যদি মোৰ ধৰ্মটোৰ কথা কওঁ মোৰ সংস্কৃতিটোৰ কথা কওঁ তেতিয়া যদি মোক কোনোবাই উগ্ৰ হিন্দু বুলি কয় মই খিলঞ্জীয়া ৰাইজৰ কাৰণে যদি বাংলাদেশীৰ বিৰোধিতা কৰোঁতে কোনোবাই যদি মোক উগ্ৰ হিন্দু বুলি কয় মোৰ উপায় নাই এতিয়া আজমলে যিখিনি কথা কৈছে সেইখিনি বেআইনী হয়নে নহয়
কোনখিনি এই যে আমি ইয়াত এতিয়া চৰকাৰ গঠন কৰিম বা আমি ৰাজত্ব কৰিম এই কথাটো আপুনি বেআইনী হিচাপে কয় নকয় আইনগত ব্যৱস্থা ল'ব পৰা সেইটো বেআইনী বুলি আপুনি ক'ব নোৱাৰে ৰাজত্ব কৰিম বুলি কোনোবাই কৈ দিয়ে বেআইনী নহয় কিন্তু ক'বলৈ সাহস কৰিছে দ্যাট ইজ দ্য অডাচিটি দ্যাট ইজ দ্য লেভেল অফ অডাচিটি তাৰ পাছতে মই ক'লোঁ নহয় আমাৰে তথাকথিত কিছুমান নেতাই কংগ্ৰেছেতো তেওঁলোকৰ পদলেখন কৰিছে সিদিনাখন এখন ফটো দেখিছোঁ মোৰ নিজক বেয়া লাগিছে মই কংগ্ৰেছ দল কৰিছোঁ এখন ফটো তেওঁলোকৰ এই যে মোচাদক দিয়া টকা এই যে ISISক দিয়া টকা এই যে আল কায়দাক দিয়া টকা সেই টকা যে তেওঁলোকেও ভাগ পায় বদৰুদ্দিন আজমলে সেই টকাৰে এখন ইলেকশ্যনৰ কাৰণে হেলিকপ্টাৰ ভাড়া লৈছে সেই হেলিকপ্টাৰ ভাড়াখনত মানে আপোনালোকে ক'বলৈ অলপ বেয়া লাগে ৰিপুণ বৰা ডাঙৰীয়া এনেকৈ আত্মসমৰ্পণ কৰিছে আৰে ৰিপুণ বৰা ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি তেওঁ মাজত থাকিব লাগে একে শেষৰ ফটোখন তেওঁৰ বেগ এটা এটা বেগ লৈ থকা নিচিনাকৈ লাগি আছে তো এইটো ক'লৈকে তেওঁলোকে আমাৰ মানুহখিনিক খিলঞ্জীয়া মানুহখিনিক লৈ গৈছে কংগ্ৰেছ দলটোক চেচেই কৰিলে মইতো এইটো বুজিবলৈ মোৰ কষ্ট হয় এতিয়া আপোনালোকে কি কৰিব আজমলৰ ওপৰত এইবোৰত ব্যৱস্থা হ'ব আজমল ডাঙৰীয়াৰ এই যে ISISক তেওঁতো ইতিমধ্যে কৈছেই ISISৰ পৰা টকা দিয়া সংস্থাৰ পৰা টকা লৈছে আৰু মোছাদ বা আল কায়দাক টকা দিয়া সংগঠনৰ পৰা টকা লৈছে তাৰ এগেইনষ্টতটো ডেফিনেটলি হ'ব মই কিন্তু আকৌ কৈছোঁ মই এটা কথা আকৌ কৈছোঁ আজি আপোনালোকে চাওক এনেকৈ যদি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ এই উত্থান চলি থাকে যিটো কংগ্ৰেছে কৰিবলৈ গৈ আছে যিটো আমি হ'বলৈ নিদিওঁ মই আকৌ কৈছোঁ এইখন অসমত কোনোবা দ্বিতীয়জন উছামা বিন লাডেনৰ সৃষ্টি হ'ব কোনোবা এজন দ্বিতীয় বাগদাদীৰ ইয়াত সৃষ্টি হ'ব কোনোবা দ্বিতীয় এজন আবু বক্কৰ আল জাহাৰীৰ সৃষ্টি হ'ব কিন্তু আজমল ফাউণ্ডেশ্যনে কামো কৰিছে তেওঁৰ পিতৃৰ দিনৰ পৰা আজমল ফাউণ্ডেশ্যন আছে হস্পিটেল বনাইছে দুখীয়া দৰিদ্ৰক সহায় কৰিছে ছাত্ৰ ছাত্ৰীক আপোনাৰ পঢ়া শুনাৰ ব্যৱস্থা কৰিছে আগতে ভাবি আছিলোঁ আজমল ফেমিলিৰ নিজৰ টকা মই পীযুষ হাজৰিকাই ভাবি আছিলোঁ আজমল ফেমিলিৰ নিজৰ টকা এয়া সন্ত্ৰাসবাদীৰ টকা আনি তেওঁলোকে ইয়াক কৰিছে যে তাৰ পৰা সন্ত্ৰাসবাদী সৃষ্টি কৰিবই কেতিয়াবা তাৰ পৰা অসমৰ ৰাইজ সাৱধান হ'বৰ হ'ল তাৰমানে আপুনি ভাল কামৰ স্বীকৃতি নিদিয়ে আৰে আপুনি ভাল কামৰ মানে বেয়া পইচা চোৰ এজনে ডকাইত এজনে আনি পেলাই ক'ব এইখিনি পইচা লৈ পেলাই এইটোতো ডকাইতি নহয় এইটোতো ডকাইতকৈ গণ্ডগোল এইটো ডকাইতকৈ বেয়া যিটো পাৰ্টীয়ে যিটো অৰ্গেনাইজেশ্যনে মোছাদক টকা দিয়ে যোনে বোম মাৰি মানুহক উৰাই যিটো অৰ্গেনাইজেশ্যনে পৃথিৱীখন ধ্বংস কৰে সেইটো হৈছে ISIS যিটো সংগঠনে পৃথিৱীখনত সন্ত্ৰাস সৃষ্টি কৰিছে মানুহ মাৰি সেইটো হৈছে আল কায়দা সেইটো সংগঠন সেইকেইটা সংগঠনৰ লগত জড়িত এটা সংস্থাই আজমল ডাঙৰীয়াক পইচা দিয়ে আৰু তেওঁ কৰা কামকেইটাক আপুনি ভাল কাম বুলি কয় তাৰ পৰা আমাৰ চৰকাৰে কি কৰি আছে আমাৰ চৰকাৰে তদন্ত কৰিব বুলি মই এতিয়াহে কৰিব নিৰ্বাচনৰ আগত ভয় খুৱাবলৈ আজমলে কংগ্ৰেছৰ মিত্ৰতা কৰিছে আজমলক ভয় খুৱাব লাগে আৰে আজমল আৰু কংগ্ৰেছৰ মিত্ৰতা আমাৰ কাৰণে ভাল আপাৰ আসামত চাপা হৈ যাব আপাৰ আসামৰ প্ৰত্যেকজন কংগ্ৰেছীয়ে এই এলায়েন্সৰ বিৰোধিতা কৰিছে আপুনিও খবৰ পায় ময়ো খবৰ পাওঁ চাফা হৈ যাব আমাৰ কাৰণেতো ভাল আৰু বিটিএডিতো তেওঁলোক নাই মানে বিটিআৰ তেওঁলোক কৈছে এবাৰ ৰিপুণ বৰা দুটা তিনিটা চিটত য'ত আপোনাৰ 13টা আৰু 7টা 20টা হা 13টা আৰু 7টা 20টা আপোনাক কোনটো কৈছোঁ আপুনি জানে য'ত তেওঁলোকৰ চিট য'ত জিকিব আপুনিও জানে তেওঁলোকৰ চিট য'ত জিকিব পাৰে আপুনিও জানে কিন্তু খিলঞ্জীয়া মানুহ মেইন ষ্ট্ৰীমৰ মানুহ থকা যিটো তেওঁলোক কোনো পধ্যে নিজিকে আপুনি লিখি ৰাখক নিৰ্বাচনলৈকে আজমল আপোনালোকৰ মুখত আমি শুনিবলৈ পাম মানে আপোনালোকে এটা কথা যদি কৈছে এইটো যদি আমি কৈ পেলাই ভুল কৰিছোঁ বদৰুদ্দিন আজমলে সন্ত্ৰাসবাদী সংগঠনক টকা দিয়া সংগঠনৰ পৰা টকা লৈছে সেইটো কৈ যদি আমি ভুল কৰিছোঁ সেইটো যদি বন্ধ কৰিব লাগে বুলি আপোনালোক চৰকাৰ আমি আপোনালোকৰ কথা নিবিচাৰোঁ একচন অসম পুলিচে ফাইল লওক তদন্ত কৰক আজমলক যদি পাৰে ধৰি আনি জেলত দিয়ক মই ক'ম যে চৰকাৰে একচন ল'ম বুলি কৈছোঁ কিন্তু আপুনি যদি একচন ল'লে বেয়া পায় ক'লে বেয়া পায় মই একচন ল'লে বেয়া পাম বুলি কোৱা নাই মই কৈছোঁ যে আপোনালোকৰ কথা ক'ব একচন নল'ব আপোনালোকৰ চৰকাৰ আমি চৰকাৰৰ পৰা কাম বিচাৰোঁ আপুনি হ'ল চৰকাৰ আপুনি যি বিভাগৰ দায়িত্বত যি দায়িত্বত নাথাকক আপুনি চৰকাৰৰ প্ৰতিনিধিত্ব কৰে আমি আপোনাক কি ক'ম যে আপোনালোকে কথা ক'ব নে কাম কৰিব আজমল দুখী যদি হয় আজমলে টকা আনিছে যিমানখিনি কথা যদি হয় আমাৰ কেন্দ্ৰত এখন চৰকাৰ আছে আপোনালোকে যথেষ্ট শক্তিশালী বুলি কয় আপোনালোকৰ ইয়াত এখন চৰকাৰ আছে আপোনালোকে যথেষ্ট শক্তিশালী যদি শব্দটো কৈ আছোঁ যদি যিটো সংস্থাই বা যিকেইটা সংস্থাই মোছাদক টকা দিছে যিকেইটা সংস্থাই আকৌ কৈছোঁ দেই যদি আল কায়দাক টকা দিছে যদি ISISক টকা দিছে একেকেইটা সংস্থাই বদৰুদ্দিন আজমল ফাউণ্ডেশ্যনকো টকা দিছে তেখেতক ফৰিষ্টা বনাবলৈ কিন্তু সন্ত্ৰাসবাদী বনাবলৈকেহে কৰিছে যদি দিছে তাৰ বিৰুদ্ধে নিশ্চয়কৈ তদন্ত কৰা হ'ব
তদন্ত হ'ব আৰু তদন্ততে থাকিবনে আপুনি চাই চাওকচোন আপোনালোকে কিছুমান তদন্ত এতিয়া কংগ্ৰেছ চৰকাৰ আগৰ চৰকাৰখন আপোনালোকৰ যিসকল মন্ত্ৰী আছিল এটা সময় সতীৰ্থ তেওঁলোকৰ বিৰুদ্ধে খুব ডাঙৰ ডাঙৰ কথা ক'লে আমি এটা আশা কৰি ল'লোঁ যে আমাৰ এখন দিছপুৰত চৰকাৰ আছে চব দুৰ্নীতি শেষ হৈ যাব ধৰিব এইটোতো একো নহ'ল দুৰ্নীতিটো বহুত নাই আজি এইটো সেইবোৰ কেলেংকাৰী মন্ত্ৰীসকলক চমন দিলে মন্ত্ৰীক চমন দিলে মন্ত্ৰীক জেৰা কৰিলে সেই মন্ত্ৰী আজি মন্ত্ৰী আহি আপোনালোকৰ সদস্য মোৰ সমষ্টিত এখন মই মিটিং কৰি আছোঁ প্ৰায় 4,000 মানুহ আছে টিয়া কাউন্সিলৰে মিটিং মই অপেনলি সুধিছোঁ ইয়াতে কোনোবাই প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ নামত পইচা লয় নেকি আপোনালোকৰ গোটেই টিভি আছিলে সুধিব কোনো এইটো ক'বলৈ সাহসে নকৰে নলয় লোৱা বন্ধ হৈ গ'ল আগৰ দিনৰ চিষ্টেম নাই নিদি ধৰা পৰি আছে মাজে মাজে হাতেলোতে এইসকল কোনসকল বিভিন্ন ধৰণে এছ আই কেলেংকাৰীৰ পৰা বিভিন্ন বিভাগৰ মানে এটা কথাটো আদিত্য ডাঙৰীয়া এটা কথাটো কওক যে 100টা মানুহ ভাল হ'ব নোৱাৰে কিন্তু বেয়াকেইটাৰ এগেইনষ্টত একশ্যন লোৱা হৈছে নাই সেইটো মোক কওকচোন আপুনি মানুহটো বেয়া মানুহৰ সংখ্যা চুৰ ডকাইতকৈ বন্ধ কৰিব পাৰে নেকি আপুনি যিসকলে ঘোষ লয় সিহঁতেতো চুৰ ডকাই দিয়ে ক'ৰবাত নহয় ক'ৰবাত মানুহৰ মেণ্টেলিটিটো আপুনি চেঞ্জ কৰিব নোৱাৰে কিন্তু চৰকাৰখনৰ কাম যে কোনোবা যদি এছ আই কেলেংকাৰী এছ আই কেলেংকাৰীৰ পৰা UPSC কেলেংকাৰীলৈ এজন নেতা আছিল যি বিজেপিৰ ঘনিষ্ঠ তেওঁ কিন্তু একো নহ'ল তেওঁৰ বিৰুদ্ধে তদন্ত নকৰিলে UPSC কেলেংকাৰী তদন্ত নহ'ল আপুনি জানে কোন কওকচোন আটাইকেইটা কেলেংকাৰীত নাম উচ্চাৰণ আছে চৰকাৰী ব্যৱস্থা নকৰিলে তদন্ত নকৰিলে বৰঞ্চ মই যিমান দূৰ জানো যে তেওঁ চৰকাৰৰ পক্ষৰ লগত দৰহম মৰহম কেলেংকাৰী আধা তদন্ত হ'ল কি কেলেংকাৰী এছআই কেলেংকাৰী আধা তদন্ত মই নাজানো আধা তদন্ত মই এটা দেখিছো যে 26 জন মানুহ গ্ৰাম উন্নয়নৰ আধা আপুনি কওক নামকেইটা কৈ দিয়ক আপুনি মই নাজানো নামকেইটা ক'লেহে মই গম পাম তেতিয়াহে মই ক'ৰবাত ক'ব পাৰিম কিন্তু মানুহ কেলেংকাৰী মানে সকলোৱে জানে আপুনি মইতো নাজানো কেনেকৈ জানিব আপোনালোকে নাম ক'বলৈ সাহস নকৰে আৰু মোক কৈ থাকিলে মই কেনেকৈ আমি নাম ক'বলৈ সাহস নকৰোঁ আপোনালোকৰ নামটো জনাৰ আগ্ৰহ নামটো কওক নামটো ক'লে মই গম পাম তেতিয়া মই ক'ব পাৰিম মই উচিত জেগাত ক'ব পাৰিম যে এইকেইটা মানুহ কেলেংকাৰী এটা কোম্পানী যেতিয়া 3জন ডাইৰেক্টৰ থাকে 2জন ডাইৰেক্টৰ বা এজন ডাইৰেক্টৰ জেলত যায় তৃতীয়জন দোষী হয় মই এটা কথা কৈছো আপুনি যদি আপোনালোকে যদি মই যিটোৱে ইলেকশ্যন যিটোৱে পৰীক্ষা পাতিছিল ডাইৰেক্টৰ কেইজন কোনজন চৰকাৰে নাজানে সেইটো মই ইয়াৰ পৰা ক'ব লাগিব কোনোটো মই পেপাৰত পঢ়া নাই কোনোটো টিভিত মই দেখা নাই যে অমুক ব্যক্তিক ধৰা নহল আপোনালোকে হয়তো কোনোবা সকলোৱে কৈ আছে আপোনালোকে নাজানে APSC কেলেংকাৰী আপোনালোকে কম্প্ৰমাইজ কৰিছে কেলেংকাৰী বা এতিয়ালৈকে আপোনালোকে কম্প্ৰমাইজ কৰিছে APSC কেলেংকাৰী বা আপুনিতো একোৱে নাজানে আপোনালোকে কম্প্ৰমাইজ কৰিছে ৰাকেশ পালৰ ফ্লেটত ওলোৱা কাগজৰ লিষ্টখনৰ নাম কিটা আপোনালোকে কম্প্ৰমাইজ কৰিছে আপোনালোকে নাজানে সবে নাম আপোনালোকে সিলেক্টিভ মানুহৰ কথা কয় সিলেক্টিভ মই ক'লো নহয় আপোনালোকে খেনুক দেখি বান্ধে খেনুক দেখি আপোনাৰ ৰাকেশ পালৰ ফ্লেটৰ পৰা এতিয়ালৈকে আপোনালোকে নাজানে মই গম পালো বুজি পালো যে আপোনালোকে নকয় আপোনালোকে আপোনালোকে ৰাজনীতিত কিছুমান মানুহে আপোনালোকে পিনে কৰবাত আপোনালোকে কাবাক বন্দুকটোৱাই কাবাক বন্দুকটো লুকাই থৈ দিয়ে আপোনালোকে নামবিলাক নকলে ৰাইজে কেনে গম পাব নথ সকলোৱে নথ নামটো মই দেখা নাই মই আপোনালোকক চাম আকৌ আহিব বিষয় আহিব সেইবোৰ মানুহ আকৌ জালত পৰিব এনেকুৱা নহয় যি কেলেংকাৰী কৰে সি কৰিয়ে গৈ থাকিব এদিন এদিন ধৰা পৰিব আকৌ আহিব আৰু পৰৱৰ্তী কেলেংকাৰীত আহিব এতিয়া মূল কথাটো হ'ল যে অসম বিধানসভা নিৰ্বাচন ওচৰ চাপি আহিছে আমি গম পালো এইবাৰ আজমল আপোনালোকৰ মুখত চলিব আৰু কি মূল বিষয় আপোনালোকে উন্নয়ন আপুনি চাওক ৰাস্তা পথৰ উন্নয়ন আপুনি কেনেকৈ ৰাস্তা পথৰ অসমত উন্নয়ন হৈছে কেনেকৈ আকৌ কৈছোঁ চাওক আপুনি NC হিলছলৈ যাওক প্ৰত্যেক বছৰে এতিয়া 10টা ল'ৰাই APSC চাকৰি পায় আগতে পাইছিল নেকি আপুনি মোৰ লগত বলক প্ৰত্যেক বছৰে NC হিলছৰ পৰা ল'ৰাই চাকৰি নাপাইছিল 10টা মিনিমাম ল'ৰাই প্ৰত্যেক বছৰে APSC চাকৰি পায় কিয় এতিয়া দুৰ্নীতিমুক্ত ৰাস্তা পথৰ অৱস্থা আগতে কি আছিল এতিয়া কি হৈ গ'ল তাৰপাছত আপোনালোকে দেখিছে যে আমি এতিয়া এইখন চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগতে ৭৫,০০০ টকা আছিল এতিয়া ১.৫ লাখ কৰিছোঁ এতিয়া আমি গেছৰ কানেকশ্যন প্ৰত্যেকগৰাকী মহিলাক দিলোঁ আগতে আত্মসহায়ক গোট গঠন কৰে ইলেকশ্যনৰ আগত ১,০০০ আৰু দিয়ে ৫,০০০ টকা আজি মোৰ সমষ্টিত আপুনি গৈ চাওক প্ৰায় ২৭০০ মহিলা আত্মসহায়ক গোটে ২৫,০০০কৈ টকা পালে ট্ৰেক্টৰ মেক্সিমাম গাঁৱত ট্ৰেক্টৰ হৈ গ'ল 70% ছাবচিডি ঔষধ ফ্ৰী এডমিশ্যন ফ্ৰী ফৰ্ম ফিল আপ ফ্ৰী ইউনিফৰ্ম ফ্ৰী এতিয়া আমি অৰুণোদয় আৰম্ভ কৰিলোঁ অৰুণোদয়টো আমি ইয়াতে ষ্টপ হৈ নাযাওঁ আমাৰ টাৰ্গেট মিনিমাম ৩,০০০ টকা অনাগত সময়ত এটা ফেমিলি মাহে ৩,০০০ টকা দিয়াৰ চেষ্টা অনাগত সময়ত কৈছোঁ আৰু কাভাৰ আপ হ'ব মিনিমাম 40 লাখ ফেমিলি বিনামূলীয়া চাউল আপুনি কোভিডৰ সময়ত কেনেকৈ চৰকাৰখনে কষ্ট কৰিছোঁ ৰাইজে দেখিছে তাৰ কাৰণে ৰাইজে ক'ৰবাত নহয় ক'ৰবাত আশীৰ্বাদ দিব আৰু আমি চৰকাৰ বনাম আৰু কোভিড শেষ হ'ল কোভিড নাই হোৱা শেষ আপোনালোকৰ মিটিঙত কিন্তু সেইটো আমাৰ নালাগে এতিয়ালৈকেতো আমি কমাই ৰাখিছোঁ এতিয়ালৈকে অসমত কালি ২৯,০০০ টেষ্ট কৰিছোঁ পজিটিভিটি কেনেকৈ কমাই ৰাখিছে এইটো এটা প্ৰশ্ন মাজে মাজে আপোনালোকৰ হাতত কিন্তু চাবি আছে আমি এনেকুৱাকৈ কষ্ট কৰিছোঁ এনেকুৱাকৈ মানে হয়তো লকডাউন কৰিয়ে হওক বা মানুহক টেষ্ট কৰিয়ে হওক টেষ্ট কৰি আমি হয়তো কমাবলৈ ক'ৰবাত সক্ষম হৈছোঁ
এতিয়া যোৱাকালিও আকৌ কৈছোঁ 29,000 টেষ্ট হৈছিলে তাতে পজিটিভিটি ৰেট ইজ লেছ দেন 1 সেইটো যদি আপুনি মোক কয় যে আমি কিবা 2 নম্বৰী কৰিছোঁ মোৰটো নাই দেশত এতিয়া সেকেন্ড ৱেভ আৰম্ভ হৈছে মই সেইকাৰণে কোৱা নাই কিবা অলপ সাজেশন দিছে নেকি এতিয়াও সাৱধান হৈ থাকিব লাগিব ৰাজনীতি কৰাৰ কাৰণে উপায় নাইকিয়া হৈছে বিশেষজ্ঞসকলে কিবা পৰামৰ্শ দিছে নেকি বিশেষজ্ঞসকলে যে মানে আকৌ এটা সেকেন্ড ৱেভ আহিব পাৰে কাৰণ দিল্লীত আমি দেখিছোঁ এনেকুৱা নাই সাৱধান হৈ থাকিবলৈ সকলোকে কোৱা হৈছে মই আজিও কওঁ সাৱধান হৈ থাকিব কিন্তু নেলাগে নে যে এইখিনিত চবেই কৰি আছে চবেই কৰিছে কিন্তু আপুনি কৰাটো বেলেগ কথা আমিও কৰি আছোঁ চবেই মানে মই কৰিলে কথাটো বেলেগ মানে মই কিছু সাজৰিকা কৰিলে বেয়া আপুনি ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী আপুনি কৰিলে আপুনি যি কথা কৈছে আমি মানিছোঁ মই মানিছোঁ আপোনালোকে যেতিয়া কৰোনা কালত চাওক আপোনাৰ কথা কি আছে আপুনি কৰোনা কালত কৈছে কাইলৈ পৰা বন্ধ মই মানিছোঁ কাইলৈ পৰা ৰাস্তা লেন ওলাব মানিছোঁ আপুনি বিয়া 10 জন মানে পাতিব নেপাতিব আপুনি যি কৈছে মই মানিছোঁ তাৰ পাছত আপুনি এনেকৈ কৰিলে মোক আমি যেতিয়া কৰিছোঁ পজিটিভ কাৰণ মোৰ কথাটো আপুনি মানা নাই মই আপোনাক গাঁৱতটো নাই গাঁৱত এই মুহূৰ্তত নাই গতিকে ভগৱানে কৰক নাথাকক আপুনি তাৰ কাৰণে ভগৱানক প্ৰাৰ্থনা কৰক এতিয়া 1 পইণ্ট সামথিঙত আমাৰ ডেইলি পজিটিভিটি ৰেট থাকে আৰু মই ভাবোঁ যে জানুৱাৰী মাহলৈকে ভেকচিন আহি যাব আমি ইয়াৰ পৰা পৰিত্ৰাণ পাম মানে চাবি এটা নাই আমি কেতিয়াবা মাজে মাজে যে কোনোবাই অভিযোগ দিয়া শুনো যে আপোনালোকে কিবা প্ৰকাৰে কমাই দিয়ে কিবা প্ৰকাৰে বঢ়াই দিয়ে সম্ভৱেই নহয় এইটো ক'ব পাৰে সম্ভৱেই নহয় এনেকৈ দেখিলে কেতিয়াবা এটা সম্ভৱেই নহয় আপুনি এটা কাম কৰক আপুনি কালি জিএমচিত দিনটো বহক কেইটা পজিটিভ আপোনাৰ সন্মুখত টেষ্ট হ'ব নাই আপুনি আপুনি ভাবি আছে যে আমি বহিবই লাগে নবহিলে যেন আমি গমেই নাপাওঁ না আপুনি বলক মোৰ লগত বলক আপুনিতো আপোনালোকে থাকিব নালাগে আপোনালোকে খবৰটো আধা সঁচা আধা মিছাটো কৈ দিয়ে গতিকে ঠিক আছে দুধ কা দুধ পানী কা পানী হ'ব কালি আমি জিএমচিত গৈ দিনটো বহোঁ আমি যদি ক'ৰবাত 2 নম্বৰী কৰিছোঁ ওলাই যাব নাই কিন্তু 2 নম্বৰী কৰাটো কথা তেনেকৈ ওলাই নাযাব 2 নম্বৰী কৰিছে ওলাই যাব আপোনাৰ সন্মুখত টেষ্ট কৰিম নহয় আমি কৈছোঁ যে সন্দেহ হাইপোথেটিকেল যিটো কথা হ'বই নোৱাৰে হাইপোথেটিকেল আপুনি এটা কথা আপোনাক কওঁ আদিত্য ডাঙৰীয়া এটা কথা কওঁ যে এই যে চৰকাৰৰ চাকৰি কৰা চব মানুহ বিজেপিৰ সমৰ্থক নহয় তেওঁলোকৰ নিজা নিজা কোনো কাৰণত হয় গতিকে ডিচিসকল বিজেপিৰ সদস্য নহয় আমাৰ অফিচাৰসকল বিজেপিৰ সদস্য নহয় লেব টেকনিচিয়ানখিনি ডক্টৰখিনি নাৰ্ছখিনি আমাৰ বিজেপিৰ সদস্য নহয় যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা মই ক'ৰবাত তেনেকুৱা কৰিব খোজোঁ আমাৰ একেদিনাই আমাৰ চব চেছ হৈ যাব দুটাইটো লগত কৈ দিব এইবিলাক চব লাভ আজিলৈকে কৈছে নেকি কিন্তু মানুহ দেখি মানে আমি ভয় খাইছোঁ কাৰণ 100 কেছটো ওলাই আছে অসমত এতিয়া বহুত কমিলে গাঁৱত নাই কাৰণ এনেকৈ দেখিলে কেতিয়াবা আমাৰ ভয় লাগে এটা কথা আকৌ গাঁৱত গৈ চাওক মইতো গাঁৱতে থাকোঁ গাঁৱত এতিয়া ছোৱালী নাই মানুহৰ মই ময়ো ক'ৰবালৈ গ'লে মাস্ক পিন্ধি যাওঁ যিমানটো পাৰোঁ মাস্ক পিন্ধি যাওঁ আপুনি চাই যে আমাৰ অফিচতে 3 ঠাই মানত চেনিটাইজাৰ আছে আজিৰ তাৰিখতো আছে কথা এটা ওলালেই মানুহে চেনিটাইজাৰ লৈ হাতটো মোৱাৰে তাৰপাছত যেতিয়া আপোনালোকৰ কাম উপায় নাই দৈনন্দিন কাম কাজত কৰিব লাগে ইলেকশ্যন চলাবই লাগিব উপায় নাই তাৰ কাৰণে আপোনালোকেও সাংবাদিকতা কৰিবই লাগিব আপোনালোকৰ টিভি ৰিপৰ্টাৰেও যেতিয়া পিক ছিজন আছিলে তেতিয়াও তেনেকৈ গৈ বাতৰি কালেক্ট কৰিছিল গতিকে উপায় নাইকিয়া হয় কিন্তু আমি এতিয়া এইখিনিত ৰেষ্ট্ৰিকশ্যনছত ৰাখিব পাৰিছোঁ আমাৰ কাৰণে ভাল খবৰ আৰু কমিবনে বাঢ়িব মই ভাবোঁ ভেকচিন আহি যাব লাগে আজি শুনিছোঁ যে ইউকেত প্ৰথম ভেকচিন আৰম্ভ হৈছে গতিকে জানুৱাৰী 2nd উইকত অসম ইণ্ডিয়াটো ভেকচিন আহি যাব গতিকে আমাৰতো অসম চৰকাৰ হিচাপে ভেকচিনত একো কাম কৰিবলগীয়া নহ'ব কাৰণ কেন্দ্ৰীয় চৰকাৰে চেণ্ট্ৰেলি কৰিব আমাৰ এটা ইয়াৰ ডিষ্ট্ৰিবিউশ্যন চেঞ্জ কৰিব লাগিব আগবাঢ়িছে নেকি অলৰেডি চলি আছে আমাৰ ফ্ৰণ্টলাইন ৱৰ্কাৰবিলাকৰ ট্ৰেইনিং চলি আছে আমি ভেকচিন আমাৰ এটা ছিষ্টেম আছে ভেকচিনেশ্যন ছিষ্টেমটো যিহেতু আছেই গতিকে ষ্ট'ৰেজৰ গোটেই কথাখিনি আমাৰ সাজু কৰা হৈছে আমাৰ ফাৰ্ষ্ট লেভেল ট্ৰেইনিং কেম্পো ইতিমধ্যে হৈ গৈছে পৰিকল্পনা অনুসৰি বয়োজ্যেষ্ঠ লোকসকলক তেনেকৈ মষ্ট প্ৰবেবলি প্ৰথমে হ'ব ডক্টৰখিনি মানে ডক্টৰ নাৰ্ছ যিখিনি ট্ৰিটমেণ্ট কৰে আজি কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি দেখিছোঁ যে সকলো ফ্ৰণ্টলাইন ৱৰ্কাৰ স্বাস্থ্য বিভাগৰ যিসকল আছিল ক'ভিড যুঁজত তেওঁলোকৰ ইতিমধ্যে এটা ৰেজিষ্ট্ৰিত তেওঁলোকৰ নাম ইত্যাদি আপলোড কৰাও হৈছে এটা সেই লক্ষ্যৰে গৈছে হয় আমি কেতিয়া মানে পাম এটা তথাপিতো আপোনাৰ চাওক মই আকৌ একজেক্টলি নকওঁ যদি জানুৱাৰী 1st উইকত যদি আহে 2nd উইকততো আমি পাই যাম 2nd উইকত চিকিৎসকসকলে পালে চিকিৎসা কৰ্মীসকলে পালে মানে মই কৈছোঁ যেতিয়া লঞ্চ হ'ব বাই নেক্সট 2nd উইক উইল গেট আমি 2 সপ্তাহ পিছত পাই যাম মই এইটো কনফিডেণ্ট পাই কিন্তু আমাৰো 3.5 কোটিমান মানুহ আছে আচলতে এতিয়া গোটেইখিনিতো একেদিনাই নাপাব প্ৰথম মই আকৌ কৈছোঁ ডক্টৰ নাৰ্ছ বা হেল্থ ৰিলেটেড যিখিনি মানুহ থাকে তেওঁলোকে ট্ৰিটমেণ্ট কৰিব পৰা হৈ যাব ট্ৰিটমেণ্ট কৰিব পৰা হ'লেও বহুত ফ্ৰী হৈ যায় তেওঁলোকে নিশ্চিন্ত মানে ট্ৰিটমেণ্ট কৰিব পাৰিলেও গতিকে ফ্ৰণ্টলাইন ৱৰ্কাৰ এজন চিকিৎসকে যদি PPE কিট পিন্ধি তাৰ ডনিং ডফিং ইমান কষ্ট জ্বালা বুলি ক'ব পাৰি আৰু গৰম অহাৰ লগে লগে আৰু দিগদাৰ হ'ব তেওঁ এটা নিশ্চিন্ত মানে তেতিয়া যাব পাৰিব শংকামুক্তভাৱে সেই পৰিৱেশ এটা আপুনি আহিব বুলি আশা পৰিৱেশ আহিব বুলি মই আশাবাদী আৰু নিৰ্বাচন এইবাৰ বিধানসভা নিৰ্বাচন আপোনালোকে দাবী কৰি আছে 100+ পাব অসমত আজিৰ তাৰিখত এইটো সম্ভৱ চাওক চৰকাৰটো গঠন কৰিমেই তাত কোনো ৰাখিব নোৱাৰে আমাক 100+ সংখ্যাৰ কথাটো মই নকওঁ চৰকাৰটো গঠন কৰিমেই আৰু অসমত পৰিৱেশ আগতকৈ বিজেপিৰ ভাল
মানে নাম্বাৰছো বিজেপিৰ আগতকৈ ভাল হ'বনে 60 নাম্বাৰ প্লাছ ডেফিনেটলি ভাল হ'ব ডেফিনেটলি ভাল হ'ব নে বিজেপি অকলে চৰকাৰ গঠন কৰিব কানো লগত মিত্ৰ নাথাকিব চাওক মই মিত্ৰটো নাথাকিব বুলি নকওঁ আজিও এজিপি আমাৰ মিত্ৰ গতিকে আমাৰ মিত্ৰ নাথাকিব বুলিতো নকওঁ কিন্তু আমি অকলে কমফৰ্টেবলি চৰকাৰ বনাম যে মিত্ৰতাৰ সংখ্যা লৈ 100 হৈ যাব আমাৰ 100 হৈ যাব কিন্তু মিত্ৰতা থাকিব বা নাথাকিব মিত্ৰতা থাকিব মোৰ মতেতো থাকিব মই অস্বীকাৰ বিপিএফ নাথাকিব বিপিএফৰ কথা আজি মই নকওঁ এই মুহূৰ্তততো তেওঁলোক মন্ত্ৰী হৈ আছে বিটিচিত আমাৰ তেখেতলোক মিত্ৰ নহয় গতিকে মই আকৌ কৈছোঁ আমি ভেৰি স্মল পাৰ্ট আই শুড নট চে কিন্তু মই কওঁ যে আমি অকলে চৰকাৰ কমফৰ্টেবলি বনাম কিন্তু অকলে বনোৱাৰ পাছতো মিত্ৰদলক আমিতো এৰি নিদিওঁ আৰু ধৰ্ম নহয় হাগ্ৰামৰ মহিলাৰী ইমান ঘনিষ্ঠতাৰ পিছত আপোনালোকতো হাগ্ৰামৰ মহিলাৰী যথেষ্ট ভাল আছিল মই জানো কথাটো ব্যক্তিগতভাৱেতো হাগ্ৰামৰ মহিলাৰী ডাঙৰে আজিও মোৰ লগত ভাল মই দেখিলে তেওঁকে দাদা বুলি মাতিম এতিয়াও মই তাতে গ'লে তেখেতৰ হোটেলতে থাকোঁ মেক্সিমাম ব্যক্তিগতভাৱেতো ভাল কিন্তু ৰাজনৈতিক কথা বতৰা বেলেগ দলৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও যথেষ্ট ভাল হয় দলৰ মই আকৌ কৈছোঁ দলটোতো শক্তিশালী কৰিব লাগিব মই কংগ্ৰেছত থাকোঁতে এইটো ফিল কৰিছিলোঁ সেইখিনি সময়ত কংগ্ৰেছৰো এইটো ভুল আছিলে যে বিপিএফৰ জেগাত কংগ্ৰেছৰ লিডাৰ গ'লেও বেয়া পাইছিলে আৰু নিৰ্বাচন সময়ত একেবাৰে কোনো ধৰণৰ সাংগঠনিক কাম কাজ কৰা নাছিলে কংগ্ৰেছ কথা নাছিলে তো সেই মানুহখিনি বহুত কষ্টত থাকে সেই কথাটো কংগ্ৰেছে স্বীকাৰো কৰিছে সেই মানুহখিনি বহুত কষ্টত থাকে তাতে চাওক তাতে বিজেপি ৱৰ্কাৰ থাকে বাট এইখিনি সময়ত কংগ্ৰেছৰ ৱৰ্কাৰ আছিল তেওঁলোকক অৱমাননা কৰা হয় তেওঁলোকক অলপো পাত্তা নিদিয়ে গুৰুত্ব নিদিয়ে মানুহখিনি কষ্টত থাকে গতিকে দলটো তাত শক্তিশালী কৰিবই লাগিব দল শক্তিশালী হ'ব দল শক্তিশালী কৰিবই লাগিব দল শক্তিশালী হৈ গ'ল বিটিচিত পৰিষদ কাৰ হ'ব আকৌ এবাৰ বিজেপি অকলশৰে নে লগত মই আজিৰ তাৰিখততো মই অকলশৰে বুলি ক'ম 12 তাৰিখে বাকীখিনি দেখাব পাৰে পাৰ্টনাৰ হ'লে কোন হ'ব মই এই মুহূৰ্তত মই আকৌ কৈছোঁ মই বহুত সৰু মানুহ পাৰ্টিত গতিকে মই বহুত কথা কৈ নিদিওঁ সময় লাগিব ধন্যবাদ জনাইছোঁ পীযুষ হাজৰিকা ডাঙৰীয়া ইমানখিনি সময় দিলে মই বিভিন্ন বিষয় অৱতাৰণা কৰিলোঁ প্ৰশ্ন উত্তৰ দিলে সিদ্ধান্ত আপোনালোকৰ পুনৰবাৰ পীযুষ হাজৰিকাক ধন্যবাদ জনাইছোঁ আৰু অনুষ্ঠানত সামৰণি মাৰিছোঁ